নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্চিটিত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকে ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, আজি আমি আগষ্ট মাহটো ইতিমধ্যে বিশেষ হ'বলৈ গৈ আছে আৰু কিন্তু আপোনাৰ 2025 চনত যেটো 19 আগষ্টৰ পিছত গ্ৰহবোৰৰ গতিবিধিত ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু শুক্ৰ, মংগল আৰু সূৰ্যৰ অৱস্থান এনেকুৱা হৈ পৰিছে যে কিছুমান ৰাশিৰ ভাগ্যৰ আশীৰ্বাদ পোৱা যাব। যদি আপোনাৰ ৰাশি তাৰ ভিতৰত এটা হয় তেন্তে বুজিলো আগষ্ট মাহৰ শেষ 10 দিন আপোনাৰ বাবে জীৱন সলনি কৰা বুলি প্ৰমাণিত হ'ব। গতিকে সেই তিনিটা ভাগ্যৰ ৰাশি কোনবোৰ জানো আহকচোন। প্ৰিয় দৰ্শক, 19 আগষ্টৰ পিছৰ গ্ৰহৰ অৱস্থান যদি চোৱা হয়, ধৰি লওক 20 আগষ্টৰ পৰা আপোনাৰ শুক্ৰ মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব। 23 আগষ্ট শুক্ৰ মংগল আৰু কেন্দ্ৰীয় দৃষ্টিশক্তি গঠন কৰিব। শক্তি আৰু আকৰ্ষণ দুয়োটা বৃদ্ধি পাব। সূৰ্য সিংহ ৰাশিত থাকিব। আত্মবিশ্বাস আৰু নেতৃত্ব বৃদ্ধি। গুৰু চন্দ্ৰৰ গজেকেচাৰী যুগ ফলপ্ৰসূ হ'ব। সন্মান আৰু ধন সম্পত্তি বৃদ্ধি হ'ব। এই পৰিস্থিতিৰ পৰা সৰ্বাধিক উপকৃত হ'ব পৰা তিনিটা ৰাশি হ'ল, যিহেতু মিথুন, কৰ্কট, তুলা ৰাশি শীৰ্ষ তিনিটা ভাগ্যৱান ৰাশি 19 পৰা 31 আগষ্ট 2025 লৈকে। প্ৰিয় দৰ্শক, মিথুন ৰাশি কিয়নো ভাগ্যক আজি ৰাশি বুলি কোৱা হৈছে? যদি চোৱা হয়, আজি মিথুন ৰাশি মৃগশিৰা নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ প্ৰত্যক্ষভাৱে মিথুন ৰাশিত প্ৰভাৱ পেলাব। গুৰু চন্দ্ৰৰ গজেকেচাৰী যুগে মিথুন ৰাশিকো ধন সম্পত্তি সন্মান প্ৰদান কৰিব। কেৰিয়াৰ আৰু চাকৰি সলনি কৰা সকলৰ সফলতা, পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি চলি থকা এটা প্ৰকল্প সম্পূৰ্ণ হ'ব। ব্যৱসায় আৰু ধন লাভ যদি চোৱা হয়, ব্যৱসায়িকসকলক নতুন অংশীদাৰিত্ব লাভ, বিদেশী ব্যৱসায়ৰ পৰা লাভৱান হওক, বিনিয়োগৰ পৰা হঠাতে ধন লাভ। আৰু যদি আমি প্ৰেমৰ দিশটো যদি চোৱা হয়, প্ৰেম জীৱনত আহিব মিঠা, বিবাহৰ সম্ভাৱনা প্ৰবল, পৰিয়ালৰ পৰা সহায় পাব। প্ৰিয় দৰ্শক, যদি আমি স্বাস্থ্যৰ দিশটো যদি চোৱা হয়, মিথুন ৰাশিৰ মানসিক চাপ কমি যাব, দীৰ্ঘদিনীয়া ৰোগৰ পৰা সকাহ পাব। আপুনি কি কৰিব? আপোনাৰ কাৰণে বুধবাৰে গণেশজীক আপুনি যিহেতু দুবৰিবন আগবঢ়াওক, সেউজীয়া কাপোৰ পিন্ধক আৰু গৰুক আপুনি পাৰিলে ঘাঁহ খুৱাওক। ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, কৰ্কট ৰাশি। আজি কৰ্কট ৰাশিৰনো ভাগ্য কিয় উজলি উঠিবলৈ গৈ আছে? তো চাবলৈ গ'লে যে শুক্ৰ প্ৰভাৱে কৰ্কট ৰাশিৰ ধন সম্পত্তি আৰু পৰিয়ালত বিশেষ ফলাফল দিব। শুক্ৰ মংগল গ্ৰহৰ দিশটোৱে কৰ্কট ৰাশিক আপোনাৰ শক্তি আৰু আকৰ্ষণ দিব। কেৰিয়াৰ আৰু চাকৰি যদি চোৱা হয়, নিয়োজিত জাতক জাতিকাৰ বাবে নতুন সুযোগ। প্ৰশাসনিক খণ্ডত কাম কৰা জাতক জাতিকাসকলৰ প্ৰতি সন্মান। কেৰিয়াৰত দ্ৰুত অগ্ৰগতি। ব্যৱসায় আৰু ধন লাভ যদি চোৱা হয়, ৰিয়েল ইষ্টেটৰ পৰা লাভ, পৰিয়ালৰ সৈতে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা হঠাৎ লাভ। প্ৰেম আৰু পৰিয়াল যদি চোৱা হয়, প্ৰেমৰ সম্পৰ্ক বিবাহলৈ পৰিণত হ'ব পাৰে। পাৰিবাৰিক সুখ যদি পাব, আত্মীয়ৰ পৰা সমৰ্থন। আৰু আপোনাৰ স্বাস্থ্যৰ যদি দিশটো যদি চাওঁ, মানসিক শান্তি থাকিব, হজম শক্তিৰ লগত জড়িত সমস্যাবোৰ নাইকিয়া হৈ যাব। প্ৰিয় দৰ্শক, আপুনি পাৰিলে সোমবাৰে শিৱলিংগত পানী আগবঢ়াওক আৰু ৰূপৰ গহনা পিন্ধক। সৰু ল'ৰা ছোৱালীক গাখীৰ খুৱাব লাগে। এইখিনি যদি প্ৰতিকাৰ আপুনি কৰি থাকে, তেতিয়া আপোনাৰ এই লাভ আপুনি ল'ব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয়, 3 নম্বৰ ৰাশি যদি চোৱা হয়, আমি তুলা ৰাশি। যিহেতু আমি মিথুন হওক বা আমি যিহেতু মিথুনৰ ওপৰত আমি আলোচনা কৰিলোঁ, কৰ্কটৰ ওপৰত আলোচনা কৰিলোঁ, এতিয়া আহিলে আপোনাৰ 3 নম্বৰ ৰাশি তুলা ৰাশি। তুলা ৰাশিৰনো ভাগ্য কিয় উজলিবলৈ গৈ আছে? তো জানো আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয়, শুক্ৰ তুলা ৰাশিৰ অধিপতি আৰু এই সময়ত শুভ প্ৰভাৱ দিব। বিদেশলৈ গৈ নতুন কাম আপুনি আৰম্ভ কৰাৰ সম্ভাৱনা। আপোনাৰ কেৰিয়াৰ আৰু চাকৰিৰ দিশটো যদি চোৱা হয়, আপোনাৰ IT, শিক্ষা, বেংকিং খণ্ডত লাভ আছে। পদোন্নতিৰ সম্ভাৱনা, নতুন চাকৰিৰ অফাৰ লাভ কৰিব পাৰিব। আৰু ব্যৱসায় আৰু ধনৰ সুবিধা যদি চাওঁ, অংশীদাৰিত্ব সফলতা, বৈদেশিক বাণিজ্য বৃদ্ধি, ধন সঞ্চয়ৰ নতুন উপায়। আৰু আপোনাৰ প্ৰেম আৰু পৰিয়াল যদি চোৱা হয়, অবিবাহিত জাতক জাতিকাৰ বিবাহৰ প্ৰস্তাৱ, বিবাহিত জীৱনত ৰোমাঞ্চ, পৰিয়ালত সুখ আৰু শান্তি। স্বাস্থ্য আৰু যদি আমি চাওঁ, স্বাস্থ্য স্বাভাৱিক হ'ব, যোগ আৰু ধ্যান ধাৰণাৰ জৰিয়তে মানসিক শান্তি। আপুনি পাৰিলে শুকুৰবাৰে দেৱী লক্ষ্মীক বগা ফুল আগবঢ়াব। আপুনি সৰু ছোৱালীক আপুনি ক্ষীৰ খুৱাব লাগে। আৰু আপোনাৰ যিহেতু বগা কাপোৰ পৰিধান কৰি শুক্ৰ মন্ত্ৰ জপ কৰক। প্ৰিয় দৰ্শক,
2025 চনৰ আজি 19 আগষ্টৰ পিছত আজি যিহেতু আপোনাৰ আগন্তুক মাহত আজি মিথুন, কৰ্কট আৰু তুলা ৰাশিৰ বাবে আটাইতকৈ শুভ হ'বলৈ গৈ আছে। কেৰিয়াৰত অগ্ৰগতি আহিব, ব্যৱসায়ত লাভ আৰু প্ৰেম আৰু বিবাহত সফলতা, ধন সম্পত্তি আৰু পৰিয়ালত সুখ। প্ৰিয় দৰ্শক, গতিকে এয়া আছিলে আগন্তুক 10 দিনৰ যি আপোনাৰ 3 ৰাশিৰ যি ফলাফল দাঙি ধৰিলোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোকে আজি আমি আকৌ নতুন এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।